আপুনি দুখীয়া হৈ গৈছে নেকি? ভাবি চাইছেনে যে দিনটো কষ্ট কৰাৰ পিছতো আপোনাৰ মাহেকীয়া উপাৰ্জনে আপোনাক জীৱনৰ সপোনবোৰ সাকাৰ কৰাৰ সমৰ্থ কিয় দিব পৰা নাই? ভাবি চাইছেনে বছৰ বছৰ ধৰি প্ৰযুক্তি আগবাঢ়ি যোৱাৰ পিছতো এই মূল্যবৃদ্ধি নামৰ বেমাৰটোৰ অন্ত কিয় পৰা নাই? সৰুতে 20 টকাৰে যি টেনিছ বল কিনি ক্ৰিকেট খেলিছিলোঁ, আজি সেই একেটা বলত কমেও 80 টকা পৰে। আমাৰ মা দেউতাৰ দিনৰ কথা বাদেই দিওঁ, যেতিয়া ঘৰৰ এজন মানুহৰ উপাৰ্জনেৰে ঘৰ মাটি কিনিব পাৰিছিল আৰু 10 টকাতে চিনেমাৰ টিকেটো পাইছিল। এটা মাথো প্ৰজন্মতে এনেকুৱা কিনো ঘটিল যাৰ বাবে ঘৰৰ সংখ্যাটো বাঢ়ি গৈয়ে থাকিল, চিনেমা হলতো নোহোৱা নহ'ল, অথচ এই বস্তুবোৰৰ দামো কেৱল ওপৰলৈহে গ'ল। কোনোৱে কয় ইয়াৰ আঁৰৰ কাৰণ হ'ল জনসংখ্যাৰ বৃদ্ধি। সেয়ে মই ক'ব খোজোঁ যে মূল্যবৃদ্ধি বেমাৰটো কেৱল আমাৰ দেশতেই নাই, বৰঞ্চ ই আমেৰিকা আদি কৰি ইউৰোপ, কোৰিয়া, জাপান, আনকি ডেনমাৰ্কৰ দৰে দেশতো, য'ত জনসংখ্যা দিনে দিনে কমিহে যাব ধৰিছে, তাতো থকা দেখা যায়। মূল কথা ইমানেই যে মূল্যবৃদ্ধিৰ গ্ৰাসৰ পৰা কোনো সাৰিব পৰা নাই। যি ধনী আৰু শক্তিশালী, তেওঁৰ সম্পদ যেনে ঘৰ বাৰী, ষ্টক, বণ্ড আদিৰ দাম বাঢ়িছে, যাৰ পৰা তেওঁ আৰু অধিক ধনী হৈ গৈছে, আৰু মধ্যবিত্তৰ বাবে সম্পত্তি কিনা প্ৰায় অসম্ভৱ হৈ পৰিছে। ধনিক আৰু সাধাৰণ শ্ৰেণীৰ মাজৰ এই পাৰ্থক্য কমাই অনাটো অত্যন্ত আৱশ্যকীয়। এই কথাটো আজিৰ ল'ৰা কিংবা বুঢ়া সকলোৱে বুজি উঠিছে, কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি বা উপায়নো কি? মূল্যবৃদ্ধিৰ আঁৰত 4টা কাৰণ থাকিব পাৰে। প্ৰথমে, হয়তো আমি চবেই ইয়াত ঢেৰ খৰচ কৰিছোঁ আৰু সিমান টকা আৰ্জিব পৰা নাই, বা দ্বিতীয়, হয়তো বস্তুবোৰৰ যোগানেই নাইকিয়া হৈছে আৰু আমাৰ লালসা কম হোৱা নাই। তৃতীয়তে, হয়তো গোটেই সমাজখনেই ভুল ঠাইত পইচা বিনিয়োগ কৰিছে আৰু সম্পদৰ অপচয়ৰ ফলত বস্তুৰ দাম বাঢ়িছে। আৰু চতুৰ্থতে, আমি যি পইচা কষ্টেৰে আৰ্জিছোঁ তাৰ মূল্য ক'ৰবাত নোহোৱা হৈ গৈছে। প্ৰথম 3টা কাৰণ বুজিবলৈ সহজ। কোনো মানুহে যদি খৰচ বেছি কৰে আৰু উপাৰ্জন নকৰে, তেন্তে তেওঁৰ বাবে বস্তুবোৰ দামী হৈ পৰিব, কিন্তু গোটেই সমাজখনৰ বাবে নহয়। পৃথিৱীৰ বুকুৰ কিছুমান বস্তু শেষ হৈ যোৱাটো বাৰু বুজিব পাৰি, কিন্তু মই জানো যে টেনিছ বল বা গৰুৰ গাখীৰ এইবোৰতো শেষ হৈ যোৱা নাই, দামটো এইবোৰৰো ওপৰলৈ উঠিছে। ভুল ঠাইত বিনিয়োগ কৰি বহুত মানুহে পইচা হেৰুৱায়, কিন্তু তাৰ ক্ষতিবোৰ জানো গোটেই সমাজখনে কৰে? মূল্যবৃদ্ধিত যিহেতু মূৰ্খ পণ্ডিত সকলোৱে সমানেই ভুগিব ধৰিছে, গতিকে আহকচোন আমি চতুৰ্থ কাৰণটোতে গুৰুত্ব দিওঁ। এনে কি হ'ব পাৰে যাৰ ফলত আপোনাৰ কষ্টৰ উপাৰ্জনৰ ধনৰ মূল্য দিনে দিনে কমি কমি গৈ আছে? এইবাবেই হ'ব পাৰে যে পইচা মানে ভাৰতীয় টকা বা বিশ্ব বজাৰত আমেৰিকান ডলাৰৰ যোগান ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে আৰু যোগান কমাৰ নামেই নোলোৱা হৈছে। 15 আগষ্ট 1971 এনে এক ঐতিহাসিক দিন যাৰ বিষয়ে অধিকাংশ মানুহে বিশেষ একো নাজানে। এইটো দিনতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে সমগ্ৰ বিশ্বতে স্বৰ্ণমান বা গ'ল্ড ষ্টেণ্ডাৰ্ড ব্যৱস্থাৰ অন্ত পেলাইছিল। ইয়াৰ ফলত যিবোৰ পইচা বা মুদ্ৰা আমি ব্যৱহাৰ কৰি আছোঁ, তাৰ অন্তৰালত সোণ জমা ৰখাৰ নিয়ম নোহোৱা হৈ পৰিল, আৰু বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহে নিজ ইচ্ছাৰে পইচাৰ যোগান বঢ়াব পৰা হ'ল। যেতিয়াই কোনো এটা কেন্দ্ৰীয় বেংকে পইচাৰ যোগান বৃদ্ধি কৰে, আমাৰ হাতত বা বেংকত জমা থকা পইচাৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰে, আৰু পইচাৰ মূল্য হ্ৰাস পোৱাৰ পৰিণাম হ'ল মূল্য বৃদ্ধি। মুদ্ৰাৰ যোগান বৃদ্ধি কৰা ঘটনাটোক মুদ্ৰাস্ফীতি বুলিও কোৱা হয়। ই এনে এক ব্যাধি যাৰ পৰা পৃথিৱীৰ কোনো দেশৰ কোনো মুদ্ৰাই নিৰাপদ নহয়। পইচাৰ এনে এক যোগান বৃদ্ধিক ইংৰাজীত মানি প্ৰিণ্টিং বুলিও বুজোৱা হয়। যেতিয়াৰ পৰা পইচাৰ পিছত জমা থকা সোণৰ সমৰ্থন নোহোৱা হৈ পৰিল, মুদ্ৰাৰ যোগান বৃদ্ধিৰ খৰচো মাত্ৰ কাগজ ছপোৱা বা আনকি কেৱল কম্পিউটাৰৰ সংখ্যা কেইটামান ইফাল সিফাল কৰালৈকে হ্ৰাস হৈ পৰিল। মানি প্ৰিণ্টিঙৰ কি পৰিণাম হয় আৰু তাক বুজিবলৈ মাত্ৰ এটা উদাহৰণেই যথেষ্ট। ধৰা হওক, এখন গাঁও আছে, নাম সাতোচিপুৰ, আৰু তাত হাজাৰজনে কাম কৰে, হাজাৰজনে বাস কৰে। কোনোৱে শিক্ষক, কোনোৱে কৃষক, কোনোৱে দোকানী, কোনোৱে দৰ্জী, কোনোৱে নাপিত ইত্যাদি। সকলোৱে যত্নেৰে কষ্টেৰে বিভিন্ন বস্তু বনাই নিজৰ মাজতে বেচা কিনাও কৰে। এই বেচা কিনা কৰিবলৈ তেওঁলোকক পইচা লাগিব, লাগে ডলাৰেই হওক বা টকাই হওক। ধৰি লওক সেই একেখন গাঁৱতে আৰু এজন মানুহ আছে, যাৰ নাম ৰিজাৰ্ভ বেংক যোশী। এই মানুহজনৰ হাতত পইচা ছপাব পৰা এটা মেচিন আছে। যিমানে তেওঁ এই মেচিনেৰে পইচা ছপা কৰি যায়, সিমানে তেওঁ গাঁৱৰ মানুহৰ পৰা বিনা শ্ৰমত বস্তু কিনিব পৰা হয়। ইয়াৰ ফলত সেই গাঁওখনৰ ভিতৰত তেওঁৱে আটাইতকৈ ধনী হৈ পৰিব, আৰু বাকী মানুহে কষ্টেৰে ঘটা পইচাবোৰৰ মূল্য হ্ৰাস পাই গৈ থাকিব। লাগে এজন ব্যক্তি বা এটা বেংক বা এখন চৰকাৰেই নকৰক কিয়, অতিৰিক্ত পইচা ছপোৱাৰ ফলত সদায় মুদ্ৰাস্ফীতিয়েহে ঘটে। মানি প্ৰিণ্টিং, মুদ্ৰাস্ফীতি আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে অধিক জানিবলৈ অপেক্ষা কৰক আমাৰ পৰৱৰ্তী ভিডিঅ'লৈ। তেতিয়ালৈকে বিদায় মাগিছোঁ। ধন্যবাদ।